এই বহুত ভেজাল মানে তাতকেও ডাঙৰ কথা কি জানেনে মোক খুব খুব হেৰি লাগিছে মানে এনেকুৱা এটা যে নিউজ পাম সেইটো মানে ভবাই নাছিলোঁ তাতে মোৰ এইকণ সময়ত আমাক জনোৱাই নাই মানে আমাক যে কথাবোৰ নজনাই কথাবোৰ সিহঁতৰ ঘৰতো নজনাই আমাৰ ঘৰতো নজনাই কথাবোৰ কিন্তু যেতিয়া মানে অকণমান এই আছক দেখুৱাই জনাই আছে হৈছে আছে চাপিদা হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ এনে ব্লগলৈ আশা ৰাখিছোঁ আপোনালোকে সকলো বহুত বেছি ভালে আছে আৰু এইফালে আজি মানে কালি মাক বেজি চেজি দিলে যে আজি একদম খোজৰ ষ্টাইলে বেলেগ স্পীডত খোজকাঢ়ি আছে তো সেই মানে একদম ভাল হৈছে বুলি ভাবিছে এটা বেজি লৈ 5টামান বেজি দিছে মাৰি মানে কালি বায়েগৰাকীয়ে বা বুলি মাতো মই বা বুলি মাতো নহয় নে মাহী মাতিছিলোঁ নে বাই মাতিছিলোঁ পাহৰিলোঁ কাৰ হেমা বাই মাতিছিলোঁ ন মাহী এতিয়া আৰু ডাঙৰ হৈ গ'লো যে মাতিবলৈ এটা বেয়া লাগে আৰু নে আগতে তেনেকৈ মাতিছিলোঁ তো এইফালে আজি এটা ভিডিঅ' দিছোঁ যে ভিডিঅ'টো মই এডিট কৰি আছোঁ মাইনে কি হবে না ইমান হাঁহি উঠিছে মই এডিট কৰোঁতে মই তাইক দেখাই দিছোঁ তাই একদম যি সেই কৰিছে আপুনি চাগে বুজি পাইছে মই কোনটো ক্লিপৰ কথা কৈছোঁ আপোনালোকে তলত কমেণ্ট কৰি জনাব বাৰু ঠিক আছে আজি ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব বুলি আৰু ডেইলি ভিডিঅ' দিবলৈ দিগদাৰ হৈছে অকণমান চাই থাকিব ব্লগটো বাই হে গাইজ দুপৰীয়া ভাত পানী খালোঁ এটা কমেণ্ট আহি আছিলে যে বা তুমি কেনেকৈ নামাজ পঢ়া আৰু তুমি নামাজ পঢ়া নে নপঢ়া যদি পঢ়া তেতিয়াহ'লে কেনেকৈ পঢ়া কাৰণ এতিয়া মোৰ 9 মাহ হৈ গ'ল যিহেতু তো সেইকাৰণে মানে হয়তো কিছুমান অসুবিধা হৈছে মুৰ্গী সোমাল তোৰ পৰা সোমাবলৈ সাহস পালি দেই তাক মই উলিয়াই এৰিম ক'ত কেনেকৈ সোমাই গ'লো ওলা কেনেকৈ সোমাইছিলোঁ ওলা মুঠতে ওলা ওলা ইহঁতৰ কাৰণে কিমান যে কি কৰা হৈছে তলেদি সোমাই আহে সেইকাৰণে এইবোৰ এচি বৰ্ড আছিলে সেয়া দি ঢাকি কৰি দিয়া হৈছে সেইটো হওক মই নামাজৰ কথাত আছিলোঁ নামাজটো মই কি কৰোঁ প্ৰথমতে মোৰ যিখন এখন চেয়াৰ দেখিছে নহয় এইখন চেয়াৰতেই নামাজ পঢ়োঁ এইখন চেয়াৰৰ বাদে নামাজ পঢ়িবলৈ নোৱাৰোঁ তাইকটো মই দি লওঁ মানে কাপোৰ আনি আছে অ'কে এইখনত মই নামাজ পঢ়োঁ আৰু এইটো দেখিছে নহয় এইটো গাৰুটো মই এনেকৈ আগত ৰাখোঁ এইটো মই ইয়াত ৰাখোঁ দেই এইখিনিতে মই এনেকৈ গেপ দিওঁ এখন মোৰ জাইনামাজ হয় এখন জাইনামাজ মই এনেকৈ লাহেকৈ পাৰি লওঁ পাৰি লৈ এইকেইটাতো আৰু মোক লাগেই মানে এইটো নৰ্মেলি আপোনালোকে জানে মই মাইনাক মাতি দিছোঁ তাই কেমেৰাটো ধৰি দিব তাৰপিছত মই আপোনালোকক দেখুৱাইছোঁ মই যেনেকৈ পঢ়োঁ সেইটো মই অকণমান চাইছিলোঁ মোবাইলত তেনেকৈ কৈছোঁ হয়তো মোৰ ভুলো হ'ব পাৰে যদি আপোনালোকৰ মোৰ যদি ভুল লাগিছে তেতিয়া আপোনালোকে মোক জনাই দিব কমেণ্ট কৰি নিগেটিভ কমেণ্ট নকৰাকৈ খালি চিম্পলকৈ কৈ দিলেও হৈ যাব মই বুজি ল'ম আৰু যদি মোৰ শুদ্ধ আছে তেতিয়াহ'লে আপোনালোকে এনেকৈও পঢ়িব পাৰে যেতিয়া গাটো বহুত বেছি ডাঙৰ হৈ যায় মই মাইনাক মাতি লওঁ মই প্ৰথমতে সোঁ ভৰি দি পেলাই জাইনামাজখনত উঠি পেলাই এনেধৰণে বহি লওঁ সেইখিনি বাৰু চবেই জানে তাৰপিছতে ভৰিখন মই অলপমান চপাই পেলাই ৰাখোঁ কিন্তু পেটটোৰ কাৰণে চপাবলৈ অকণমান দিগদাৰ যেন লাগিব পাৰে কিন্তু তথাপিতো আৰু চপাওঁ আৰু যিমানকণ পাৰোঁ আৰু যিমানখিনি নোৱাৰোঁ সেইটো মাৰ্চি ৰাখি আৰু আল্লাই তেনেধৰণে মই দোৱা নিয়ত তেনেধৰণে মাতি লওঁ মানে নিয়ত মাতি তাৰপিছতে মই নামাজ আৰম্ভ কৰোঁ আৰু মই প্ৰথমতে মূৰটো যেতিয়া মই চিজদা দিওঁ তেতিয়া বেছিকৈ দুৱাই দিওঁ আৰু যেতিয়া মই এনেকৈ ৰুকুলৈ যাওঁ তেতিয়া অকণমান দুৱাইছোঁ দেখিছে নহয় তেনেধৰণে মিলাই মেলি কৰোঁ হয়তো এইখিনিতে মোৰ ভুলো হ'ব পাৰে যদি ভুল হৈছে মোক আপোনালোকে বুজাই দিব আৰু এনেধৰণে আপোনালোকে মই এনেকৈ কৰোঁ আৰু নৰ্মেলি আৰু এনেধৰণে তচবি লওঁতে মই সদায় ভৰিখন ওপৰত উঠাই ৰাখোঁ কাৰণ ভৰিখন তচবিডাল মোৰ এতিয়া বৰ্তমান নাই সেইকাৰণে আঙুলিতে লৈ দেখাইছোঁ কিন্তু ভৰিখন উঠাই মেলিহে তচবি লওঁ কাৰণ অসুবিধা পাওঁ নহ'লে A few moments later বহুত সময় হ'ল নামাজটোলা পঢ়ি মেলি আৰু এতিয়া মানে মাইনাক ল'বই বিচাৰি আছে অথনিতে তাই শুই আছিল আচলতে আৰু আম্মাই চুজি বনালে চুজি খাবলৈ মন গৈ আছিলে চুজি বনালে তো চুজি খাই মেলি ল'লোঁ কিন্তু কাৰেণ্ট নাছিলে সেইকাৰণে শ্বুট কৰিবলৈ নহ'ল আৰু লগতে এতিয়া দাৱাত আছে পিছাহঁতৰ মাইনাৰ বস্তু পালে ভাবে কি পাইছোঁ মানে সেইকাৰণে অকণমান ৰিয়েকশ্যন এটা দিয়ে মুখেৰে লাইটটো দিয়া নাই এইটো গুড মৰ্ণিং গাইজ
এইফালে আজি হৈছে নেক্সট ডে মৰ্ণিং, একদম 7টা বাজিছে এতিয়া। আৰু এইফালে মই অকণমান পিঠিখনৰ ৰ'দ পেলাই পেলাই হেৰি কৰি আছোঁ। আৰু বাট ঠাণ্ডা অকণমান পৰিছে, যাৰ কাৰণে ডিঙিটো অকণমান খচখচাই থকা নিচিনা লাগিছে কাৰণে মই এখন এনেকৈ মাৰি আছোঁ, যাতে ডিঙিটো বেছিকৈ ঠাণ্ডা নালাগে। কাৰণ ঠাণ্ডা লগাই থৈ আৰু লাভ নাই ন, সেইটো মানে আপুনি যিয়ে নকৰক, কিন্তু এতিয়া আৰু আপোনাৰ গাটো অসুস্থ হ'লে দিগদাৰ হৈ যাব, কাৰণ মেডিচিনো খাব নোৱাৰি। সেইকাৰণে মই বোলো অকণমান সেইকাৰণে ৰ'দতে পৰোঁ, ৰ'দতে বহোঁ। 7টা বজাৰ ৰ'দটো এনেও কোমল হয়, সেইকাৰণে। কিন্তু মুখত যে যদি এনেকৈ পৰি দেখিছে নহয়, বেক চাইডটো দেখিছে চাগে, একদম এইখিনিলৈকে ৰ'দ আছে দেখিছে, যাৰ কাৰণে মুখত একদম বহুত বেছিকৈ পৰে। তো যাৰ কাৰণে মই পিঠিখনতে পেলাইছোঁ, কাৰণ পিঠিখনৰ পৰা গৰম আহি থাকিলেও হ'ব। আৰু ইয়াতে আমাৰ বহুত বেছি ৰ'দ পৰি থাকে, যাৰ কাৰণে ঘৰটোতো নৰ্মেলি গৰম, বেলেগ মানুহতকৈ মইতো ৰাতি মইতো পিন্ধি পেলাই শুই গৈছোঁ মানে। কিন্তু মাহঁতে কাপোৰ লৈছে বাৰু, এতিয়া মোৰ অকণ গৰমটো বেছি। কিন্তু তাৰ মাজতো মানে বেলেগ ঘৰতকৈতো এইটো ঘৰ গৰমেই হয়। বৰচাং লগোৱা আছে নহয়, গৰম দিনত কেনেকৈ কি হয় সেইটো নাজানো, কাৰণ প্ৰথম আমি থাকিছোঁ। গৰম দিনত কেনেকৈ মেনেজ হয় সেইবোৰ মই নাজানো, হয়তো বতাহ চতাহ মাৰিবও পাৰে। সেইটো ঘৰত থাকোঁতেতো এইটো ঘৰ অকণমান ঠাণ্ডাই আছিলে গৰম দিনকেইটাত, কিন্তু এতিয়া আকৌ গৰম দিনত ঠাণ্ডা দিনত কিন্তু বহুত বেছি গৰম লাগে, ধুনীয়াকৈ গৰম লাগি থাকে, মানে এটা ৱাৰ্ম ভাইবছ এটা দি থাকে। সেইকাৰণে যদি ভেণ্টিলেশ্যন খুলি থওঁ তেতিয়াহে বতাহ জাক আহে, ভেণ্টিলেশ্যন মাৰি কৰি দিলে বতাহ চতাহ নাহে। আৰু ভালেই হ'ব, সুবিধা হ'ব। আৰু এতিয়া নৱেম্বৰ আজি কিমান তাৰিখ হ'ল, 17 তাৰিখ। তাৰ মাজতো কিন্তু সেই আগৰ নিচিনাকৈ যিটো গেৰেলা ঠাণ্ডা পৰে এইটো পৰা নাই এতিয়ালৈকে। মই বিচাৰোঁ যে নপৰকে, কিন্তু আচলতে হয় আৰু বতৰৰ মহিমা ধৰিব নোৱাৰি, পৰিবও পাৰে ঠাণ্ডা বা পৰিবই, কাৰণ পৰহিতকৈ কালি যোৱা ৰাতি অকণমান ঠাণ্ডাটো পৰিছে। তো সেইকাৰণেতো মই অকণমান সেনেকুৱা ডিঙিটো হেৰি হৈ যোৱা নিচিনা লাগিছে। আজি ৰাতিপুৱাৰ পৰা মই গৰম পানী দুবাৰমান খাইছোঁ, আৰু যোৱাকালিও মই ৰাতি গৰম পানী খাইছোঁ। দিনত অকণমান ঠাণ্ডা মানে নৰ্মেল পানীটো খাম, তাৰপিছত এনি টাইম গৰম পানী খাই দিম, কাৰণ উপায় নাই, গাটো সুস্থ কৰি ল'ব নোৱাৰি। তো সেইটো এটা ব্ৰাছ কৰি মেলি ল'লোঁ, তাৰপিছত গৰম পানী খালোঁ। তাৰপিছতে মই চাহ তাহ তেনেকৈ ইমান নাখাওঁ, কি খাম বাৰু আপোনালোকক মানে সেয়া মই কি কৰিম আপোনালোকক দেখুৱাম। এনেকৈ যোৱাকালিৰ পৰা যোৱাকালি তেনেকৈ ব্লগ বনোৱা নহ'ল, সেইকাৰণে ভাবিছোঁ আজি ৰাতিপুৱা মায়ে আনিছে এই ওচৰৰ মামী ঘৰ যে আছে যে তেওঁলোকৰ, তাৰ পৰা একদম অকণ ওচৰলৈ আনাচোন, পালেং পাত আৰু পিয়ৰ ধনিয়া, মানে সাৰ চাৰ একদম গোন্ধ আহি আছে ন। আচলতে ইয়াতো আমাৰ ঘৰত কৰিছিলে ন আজিৰ পৰা 2 বছৰ আগত, কিন্তু এতিয়া কৰিবলৈ তেনেকুৱা সুযোগ নাই। লগতে মুৰ্গীয়ে ইমান বেছি জ্বলায়, আগতে ভেটিটোতে কৰিছিলে। এতিয়া মায়ে পিঠা বনাব, পিঠাগুড়ি আৰু আটা আনি ধৰণে মিক্স কৰি। তো আজি খাম বাৰু, কাৰণ অকণমান কিবা এটা এক্সট্ৰা স্পেচিয়েল বনালে মই খাওঁ। এনেই নৰ্মেলি মই ব্ৰেকফাষ্ট অ' মা অকণমান ধনিয়া থৈ দিবাচোন, বুট কেইটামান তিয়াই থৈ দিলে মিছল বনাব পাৰিম। 2 এডাল আমাৰ ধনিয়া 2ডালমান থৈ দিবাচোন, এই মিছল বনাব পাৰিম, দি দিবা। অঁ এয়া মামীয়ে চাই হাঁহি আছে, মামীয়ে দিছে যে মই মানে চিঞৰিছোঁ, আমাৰতো শুনাই পোৱা নাই, কাৰণ এইটো ঘৰৰ পৰা এতিয়া শুনা নাপায়। দুৱাৰ চোৱাৰ এনেকৈ মাৰি থ'লে যিখিনি মানে নেখালে নহয় আৰু সেইখিনি খাওঁ। আৰু ভোক লাগে, মোক সুধিছিলে যোৱাকালি কমেণ্ট এটা আহিছিলে যে বা তোমাৰ ভোক লাগে নে নালাগে। ভোকটো লাগিবই আৰু ন, এতিয়া আৰু 9 মাহ চলি আছে আৰু ভোকটোতো লাগিবই, কাৰণ বেবী গ্ৰ'থ হৈছে যিহেতু। আৰু সেইটোৱে আৰু কোনোবাই কিবা কমেণ্ট কৰিছিলে, মই পাহৰি গ'লোঁ ৰিপ্লাইবোৰ দিবলৈ। মানে ৰিপ্লাইত সুধিছিলে যে পাহৰি গ'লোঁ, যদি মনত পৰে তাৰপিছত জনাই দিম। তো আজি বাৰু সেই ব্ৰেকফাষ্টটো কৰিম, কিন্তু তাৰপিছতে মই এনেই নৰ্মেলি গাখীৰ খাই থৈ দিওঁ, গাখীৰৰ লগত প্ৰ'টিন পাউডাৰ, তাৰপিছতে বুট তিয়াই থওঁ, মানে বুটটো কাবুলী বুট, তাৰপিছতে মগু এনেধৰণে তিয়াই থওঁ। যিহেতু মোৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে, মোক ছাৰে এনেকৈ খাবলৈ দিছে, আৰু মোক ফাইবাৰ জাতীয় বস্তু খাবলৈ দিছে। মোৰ মানে গোটেই প্ৰেগনেঞ্চি আপোনালোকক মানে কওঁ যদি আপোনালোকক একোৱে মোক ইমান অসুবিধা কৰা নাই। মই একদম ফিজিকেলি আৰু মেণ্টেলি বহুত অ'কে আছোঁ, খালি ফিজিকেলি মেণ্টেলি অকণমান সেই মুড চুইং এতিয়া ইয়ালৈ অহাৰ পৰা হৈছে। এনেই যে মোৰ মানে এতিয়া এই 9 মাহ সোমোৱাৰ পৰা মোৰ কনষ্টিপেশ্যনৰ প্ৰব্লেমটো হৈছে। মানে কি হৈছে, বেবীটো ডাঙৰ হৈ গৈছে, ইউটাৰাছত ঠাই নাইকিয়া হৈছে, আৰু লগতে যিটো আমাৰ পেচাব লেট্ৰিনৰ যিটো হেৰি হয় আৰু যিটো ঠাই হয় তাত প্ৰেছাৰ পৰিছে, যাৰ কাৰণে মানে মোৰ লেট্ৰিনটো ক্লিয়াৰ মানে কি ওলাই অহা নাই, মানে সেইটো এটা প্ৰব্লেম হৈছে। তো সেইকাৰণে মই যিখিনি বস্তু খালে মোৰ লেট্ৰিনটো সুবিধা হয়, মই সেইটো বস্তু খাওঁ। আৰু সেইটোৱে আৰু কল খাবলৈ দিছে, কিন্তু কলটো মই এতিয়া বৰ্তমান এইকেইটা দিন নাখাওঁ, কাৰণ ঠাণ্ডা বহি গ'লে দিগদাৰ হৈ যাব। দিনৰ পৰীক্ষাত খাব পাৰি, কিন্তু আপেল খাওঁ মই, ডেইলি আপেল আৰু এনেকুৱা ভিটামিন চি যুক্ত কিবা এটা বস্তু খাওঁ। আৰু আপোনালোকক অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ। কি দিলা
নিমখ কেঁচা জলকীয়া এটা কাটি দিছোঁ যিখিনি আটাৰ নে ময়দা আটা অকণমান আটা আৰু অকণ হেৰি পিঠাগুড়ি দিছোঁ অ'কে আৰু এইখিনি চব কাটি ল'লে এইখিনি ইয়াতে আছে কি পালেং পাত ধনিয়া আদা পেষ্ট অকণ দি দিছোঁ আৰু এতিয়া এইখিনি মিক্সকৈ এটা ডো বনাব চাগে ৰুটি বনাব নে ৰুটি নিচিনা ৰুটি টাইপ এটা বনাম আৰু আইনাখন দিম অ'কে বনোৱা খাবলৈ মন গ'লেই যোৱাকালি মাহীহঁত আহিছিলে দেই মায়ে চুজি বনাম বুলি ক'লে মই এইটো মানে যাৰ বাবে চুৰাটো লাগি আছে নহয় তো মায়ে ৰুটি বনাম বুলি ক'লে চৰি চুজি বনাম বুলি ক'লে তাৰপিছতে হেৰি তেওঁলোকে নাখাওঁ কৈছে মই হুলস্থুল কৰি আছোঁ মা না বনোৱা বনাই মেলি হোৱাৰ পিছত মানে মই মানে একদম খুচিকৈ খাইছোঁ চবেই খাইছে তো মই মানে ধুনীয়াকৈ খাইছোঁ মানে এইটো কি এইটো সময়ত অলপ তেনেকুৱা হয় আৰু খাবলৈ একদম মিঠা জাতীয় বস্তু মইতো মিঠা খাওঁ বহুত মিঠা খাই আছোঁ খাই দিলোঁ অকণমান পানী হেৰি কৰি আনিব লাগিছিল গৰম পানী অকণমান বেছি অকণমান এইখিনি ঠাণ্ডা নহয় অকণমান পানীটো উতলাই আনিব লাগিব একাপমান পানী উতলাই আনিছোঁ মায়ে ৰুটিখিনি কৰি আছে আৰু মাতমঠি আছে সেইখিনি সময়তে মই ভাবিলোঁ যে অকণমান আগফালৰ ৰুমটো হেৰি কৰি দিওঁ অলপ চাফা কৰি দিওঁ আৰু এইফালে মই চূড়া লগাই পেলাই কৰোঁ মানে চূড়া আমাৰ লগোৱাই থাকে আপোনালোকে চাগে ভাবিব মূৰত কাপোৰখন লগোৱা নাই এই চূড়াটো মই কেৱল মানে ঘৰটোৰ হেৰিৰ কাৰণে লওঁ নতুন ঘৰত 41 দিন যে লগাইছোঁ লগতে মই মন দি শুনি থাকোঁ মূৰত কাপোৰখন লোৱাই আছিলে কিন্তু সেয়া কেনেবাকৈ পৰি গ'ল যে সেইকাৰণেহে আৰু নহ'লে মানে লোৱা কৰা হৈ থাকে আৰু ঠাণ্ডা দিন পৰিছে এনেও লৈ থাকিব লাগে বাৰু আৰু লগতে এইফালে মই ভেণ্টিলেশ্যনখিনিও খুলি দিছোঁ নহ'লে বহুত বেছি বতাহে নোসোমায় এইফালে এইখিনি বনাই হৈ গ'ল মায়েখিনি হাতেৰে এনেধৰণে হেঁচি দিলে হেৰি নকৰিলে আৰু মানে অকণমান এই আছক দেখুৱাই আছোঁ এইফালে মাইনাই চাহৰ কাৰণেও পানী ৰেডি কৰিছে আৰু এইফালে তাই কেৰাহীখন পাতিছে এইখন কেৰাহী মানে বনালে সুবিধা হয় বস্তুটো পিঠাটো ইমান ধুনীয়াকৈ উঠে আৰু ৰুটিবোৰ ইমান ধুনীয়াকৈ ফুলে তো সেইকাৰণে পেনখন লোৱা নাই এইখনকে লৈছে সুবিধা অনুযায়ী কেৰাহী বা পেন ব্যৱহাৰ কৰিব পৰা যায় কৰি আছে বনাই মেলি হ'লে বাৰু আপোনালোকক দেখুৱাম কিন্তু মাইনাই কৰাৰ কথা আছিলে তাই ক'লৈ গ'ল তো গাইজ এইফালে মায়ে বনাই আছে হৈছে চাহটো দেখা আজি গাখীৰ চাহ লগত খাই বুলি ভাবিছোঁ কিন্তু নৰ্মেলি মই গাখীৰ চাহ মানে মই নাখাওঁৱেই গাখীৰ চাহ যোৱাকালি চুজিৰ লগত খাইছিলোঁ ন সেইটো বেলেগ কথা আৰু সেই কেতিয়াবা অকেজনেলি অকণমান খাই দিয়া হয় এনেই নাখাওঁ তো এতিয়া পিঠা খাম পিঠা নহয় ৰুটি A few moments later. যোৱা মানে কি হ'ল জানেনে একদম আৰ্জেণ্ট এটা নিউজ পালোঁ আৰু নিউজটো হ'ল যে পিনাজৰ দেউতাক মানে আমাৰ জেঠু নিজৰ জেঠু হয় আৰু মাহলৈ যিদিনাখন আহিছিলে তেওঁক বোলে এতিয়া অক্সিজেন দি ৰাখিছে চাওকচোন তেওঁক বোলে এতিয়া হেৰি অসুস্থ ভৰ্তি কৰিবলগীয়া হৈছে তো জেঠু তেনেকুৱা মানে আগতে ভৰি চৰি ভাঙিছিলে সেইটো বেলেগ কথা আৰু তেনেকুৱা ইমান অসুস্থতা তেনেকুৱা নাছিলে তো এতিয়া শুনি যোৱাৰ লগে লগে বহুত বেয়া লাগিছে মায়ে কাৰণে গৈছে টুটানগৰ ঘৰলৈ কাৰণ হস্পিটেলত যিহেতু ৰাখিছে আৰু অক্সিজেন দি ৰাখিছে বুলি শুনিছোঁ অলপ বেয়া লাগিছে শুনি কাৰণ সেইদিনাখন জেঠু আহি পেলাই মোক কৈ আছিলে একদম হস্পিটেল ৰাখিবলৈ একো নহয় চব ভাল হ'ব খুব ধৈৰ্যৰে সময়কণ পাৰ কৰিবলৈ দিছিলে আৰু লগতে বাৰে বাৰে কৈছিলে যে খুব যাতে মই আস্তাগফিৰুল্লাহ পঢ়োঁ এনেধৰণে আৰু লগতে কৈছিলে আৰু আল্লাহক বিচাৰিলে ইনশাল্লাহ চব ভাল হ'ব সেই মানুহজন আজি 3-4 দিন 5 দিনৰ আগত আহিছে ন আপোনালোকে দেখিছে এই ব্লগটোত পিনাজৰ লগত যে আহিছিলে চাওকচোন লাইফটো কেনেকুৱা মানে ইমান বেয়া লাগিছে এনেকুৱা শুনি লৈ তাতে মই অহাৰ পৰা মই যাব পৰা নাই দেখাও নাই ভালকৈ মই ভাবিছোঁ মই একদম মানে যেতিয়া মই আজৰি সময়ত তেতিয়া যাম আৰু ফুৰিবলৈ তেতিয়াহে মই ফুৰিম এতিয়াতো এইকেইটা দিনত আৰু মই নুফুৰোৱে মানে মই খালি এইকণ সময়ত কেনেকৈ মই নিজক মানে মই খুব মানে আল্লাবিলাক কৰিব লাগে ধৰি লওক লগতে মোৰ ভিডিঅ' কাম আছে মই সেইখিনি কৰিব লাগে লগতে মই অকণমান নিজক যাতে কাম ডাউন কৰি ৰাখোঁ নিজক নিজে যাতে বুজাই ৰাখোঁ পজিটিভ থাকোঁ মই সেইটো ভাবোঁ সেইকাৰণে মই তেনেকুৱা একো বিশেষ একোৱে কৰা নাই কিন্তু এনেকুৱা এটা হেৰি শুনি খুবেই হেৰি লাগিছে খুব হেৰি লাগিছে মানে এনেকুৱা এটা যে নিউজ পাম সেইটো মানে ভবাই নাছিলোঁ তাতে মোৰ এইকণ সময়ত খুব বেয়া লাগিছে কাৰণ জেঠুৱে বহুত বেছি মৰমো কৰিছে আৰু লগতে এতিয়া যাব পৰা নাই সেইকাৰণে মোৰ বেছি বেয়া লাগিছে এয়া থকাহেঁতেন গুচি গ'লেহেঁতেন এতিয়া মাহত যাব চাগে কিন্তু ৰশ্মি চাগে নাযাব তাই চাগে আহিব আমাৰ ঘৰলৈ কিন্তু টুটনদিহঁতৰ কথা আছে আৰু এই বহুত ভেজাল মানে তাতকৈও ডাঙৰ কথা কি জানেনে মই মোৰ বেগটো পেকিং কৰা নাই মোৰ বেগটো মানে বহুত বেছি সেইটোৱে মানে একদম কিবা এটা লাগি গৈছেগৈ মনটো তাৰফালে মই আজি চুলি ধুব লাগে
মাক মই কৈছিলোঁ চুলি ধুবলৈ, মায়ে চেম্পু আনিবলৈ গৈছিলে হেৰিৰ পৰা, হস্পিটেলৰ পৰা আহিছে দোকানৰ পৰা। তো সেই আনিবলৈ যাওঁতে আমাক জনোৱাই নাই, মানে আমাক যে কথাবোৰ নজনাই, তাতো ৰেচপিনৰ ওচৰতো নজনাই কথাবোৰ, সিহঁতৰ ঘৰতো নজনাই, আমাৰ ঘৰতো নজনাই কথাবোৰ। কিন্তু যেতিয়া মায়ে এতিয়া শুনিছে বা এয়া নাজিও আহিছে, শুনাৰ লগে লগে অলপ বেয়া লাগে ন। নাজি আহি আছে, তাই চাগে মাকত যাবলৈ লৈছে, সেইকাৰণে তাই আহি আছে। তই নেযাও, তোৰ ডিউটি নাই? মাহঁত কেতিয়া যাব? কাৰ লগত যাব? পাপাৰ লগত? পাপাৰ লগত যাবনে? কাৰ লগত যাব? ৱাই তইও যাবি? ক'ত ৰাখিছে? ক'ত ৰাখিছে? মাৰ্চি চাউচুৰীয়া, চাউচুৰীয়া নগাঁও মেটাৰ্নিটিখন এখন বেবীৰ কাৰণে বাৰু জানো। সৰ্বগাঁৱত কি খুলিছে, সৰ্বগাঁৱত কি খুলিছে গাইছ মই একো নাজানো। কোনখন হস্পিটেলত মানে কোনখন নাৰ্ছিং হোমত ৰাখিছে মই ঘৰতে গম পোৱা নাই। কিন্তু সিহঁতে নৰ্মেলি মাৰ্চিতে ভৰ্তি কৰি দিয়া যায় ন। মাৰ্চিতে ৰাখিছিলে, বৌকো এদিন মাৰ্চিতে ৰাখিছিলে। এতিয়া বৰ্তমান ক'ত মই ধৰিব পৰা নাই, তাইৰ নামটো নাজানো। নতুনকৈ এখন কি খুলিছে মইতো নাজানোৱেই, মই আপোনালোকৰ পৰাহে সুধি আছিলোঁ। ভাল লগা নাই, আল্লাই ভাল কৰক। এনেকুৱাকৈ দোৱা কৰিলে বোলে খুব ভাল হয়, তো ভাল কৰক ইনশাল্লাহ, চব ভাল হওক, যাতে তেওঁ সুস্থ হওক, সেইটোৱে বিচাৰিছোঁ আৰু কিন্তু বিচাৰিম আৰু